অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্তসকলৰো নাম চূড়ান্ত কৰে। অহা 30 মাৰ্চত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে। অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে। সেই লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম নিৰ্বাচন কৰিছোঁ তেওঁলোকৰ নাম মই ক'ব খুজিছোঁ। প্ৰথম আমি অসম সৌৰভ বঁটাৰ বাবে TCS টাটা কনচালটেঞ্চি ছাৰ্ভিচৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ S ৰামদুৰাইক মনোনীত কৰিছোঁ। এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিলে। ডক্টৰ S ৰামদুৰাই, হি ইজ দ্য ফাউণ্ডিং চেয়াৰমেন অফ TCS টাটা কনচালটেঞ্চি ছাৰ্ভিচ আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিলে 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিলে। আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল, তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিলে। গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছোঁ। যোৱা বছৰ অসমৰ পৰা 2 গৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল। ডক্টৰ বাপী পাল আৰু ডক্টৰ পূৰবী শইকীয়া, এই 2 গৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত। এই 2 গৰাকীকে আমি অসম সৌৰভ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ। আমাৰ অসমৰ প্ৰয়তৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে। অসম গৌৰৱ বঁটা, ইয়াতে প্ৰথমগৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ শ্ৰীমতী ফুলেশ্বৰী দত্ত। তেখেত লখিমপুৰত শগুনৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে। ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস, ভাৰতৰ বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে, এটা ডাঙৰ মেছেজ দিছে। মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ IPLৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ, তেওঁ ফৰৱাৰ্ডত খেলে, ষ্ট্ৰাইকাৰ হয়। তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। IPL, আমাৰ ধুবুৰীৰ যিটো টেৰাকটা শিল্প, সেই টেৰাকটা শিল্পত এগৰাকী প্ৰসিদ্ধ শিল্পী হ'ল শ্ৰী ধীৰেন্দ্ৰ নাথ পাল। শ্ৰী ধীৰেন্দ্ৰ নাথ পাললৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। সৰ্থেবাৰীৰ যিটো আমাৰ বেল মেটেল ইণ্ডাষ্ট্ৰী আছে বা আমাৰ থলুৱা কাঁহ পিতলৰ উদ্যোগ আছে, সেই উদ্যোগৰ এগৰাকী বিশিষ্ট শিল্পী বা আমি যাক শিল্পকাৰ বুলি ক'ম, হৰিদাস দাস। হৰিদাস দাস সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। হৰিদাস দাসলৈকো এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। শ্ৰী বিনং তেৰণ, এগৰাকী শিক্ষিত যুৱক,
কাৰ্বি আলঙৰ মানজাত তেখেতে লৰা ছোৱালীয়ে যাতে বিভিন্ন IAS IPS APS পাব পাৰে খুব নীৰৱে এটা বিনামূলীয়া কোচিং চেণ্টাৰ চলায় গতিকে শ্ৰী বিনং তেৰঙকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ শ্ৰীভূমি জিলাৰ নজৰুল হক তেওঁ একুৱা কালচাৰত খুব ডাঙৰ কাম কৰি আছে বহুত যুৱক যুৱতীক তেখেতে কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে আৰু তেখেত আমাৰ অসম চৰকাৰে এপাৰ্টৰ উদ্যোগত আমি তেখেতক প্ৰথম প্ৰমোট কৰিছিলোঁ আজি এগৰাকী তেখেত সফল ব্যৱসায়ীলৈ ৰূপান্তৰ হৈছে শ্ৰী নজৰুল হক শ্ৰীভূমি জিলাৰ তেখেতকো আমি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ বিশ্বজিৎ বৰা যোৰহাটৰ যুৱক তেখেতে কৃষিত ইন্টিগ্ৰেটেড যেটো এগ্ৰিকালচাৰেল ফাৰ্মিং বুলি কয় তাত তেখেত যথেষ্ট সফল হৈছে আমি শ্ৰী বিশ্বজিৎ বৰালৈ এইবাৰ অসম গৌৰৱ তেখেত যোৰহাটৰ তেখেতলৈ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমত আজি যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে সেই দুগ্ধ বিপ্লৱ আমি সকলোৱে জানো বজালিৰ পৰা আৰম্ভ হৈছিল আৰু এই বজালি দুগ্ধ বিপ্লৱত শ্ৰী ভাৰত কলিতাৰ এক অনবদ্য বৰঙণি আছে বজালিত তেওঁক মানুহে অসমৰ কোৰিয়ান বুলিয়ে এক প্ৰকাৰে সম্বোধন কৰে আমি শ্ৰী ভাৰত কলিতাক এইবাৰ আমি এই বঁটা অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমৰ বড়ো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি শিল্পক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বৰলাংফা নাৰ্জাৰী এটা খুব ডাঙৰ নাম শ্ৰী বৰলাংফা নাৰ্জাৰীলৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী ৰাম চাচনি অসমৰ চাহ জনগোষ্ঠীৰ লোকনৃত্যৰ ক্ষেত্ৰত তেখেত এগৰাকী অগ্ৰণী এইবাৰ জুমুৰৰো তেখেত এক্সপাৰ্ট কমিটিৰ সদস্য আছিল আৰু এটা অতি সন্মানীয় নাম ৰাম চাচনিকো আমি অসম গৌৰৱ বঁটালৈ আমি মনোনীত কৰিছোঁ আপোনালোকে জানে যে কেইদিনমানৰ পৰা ওলা যেটো টি সেই ধৰণৰ নামেৰে উপমন্য বৰকাকতি ষ্টাৰ্টআপে পুৰা বিশ্বজুৰি নাম পাবলৈ সক্ষম হৈছে আমি অসমৰ এগৰাকী সফল ষ্টাৰ্টআপ উপমন্য বৰকাকতিলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমৰে এটা ষ্টাৰ্টআপ জেৰান বুলি কয় তেওঁলোকে খুব ধুনীয়া ইটা নিৰ্মাণ কৰে সাস্টেইনেবল ইটা মুম্বাইতো গৈ এগৰাকী যুৱকে অফিস খুলিছে আৰু খুব ভাল ফান্ডিং পাইছে ডেভিড প্ৰতিম গগৈ জেৰণ্ডৰ ষ্টাৰ্টআপ জনে আৰম্ভ কৰিছিলে ডেভিড প্ৰতিম গগৈলৈ এবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আমি তিনিটা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ এনে আমি ব্যক্তিলৈ আগবঢ়াওঁ এইবাৰ আমি তিনিটা অনুষ্ঠানক আগবঢ়াইছোঁ এটা হৈছে সোৰেন এহেম আমাৰ এওঁলোকে কলিয়াবৰৰ কাষত কাজিৰঙাৰ কাষত য'ত আগতে গড় চিকাৰ হৈছিল সেই জায়গাত এটা হোম ৰেষ্টুৰেণ্ট চলাই য'ত থলুৱা খাদ্য পৰিবেশন কৰা হয় আৰু পৰ্যটকৰ কাজিৰঙাত ই এটা ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু এইটো এটা অনুষ্ঠানে কৰে ব্যক্তিয়ে নহয় আৰু কাৰ্বি খোৱা তেওঁলোকে বনায় এই সোৰণ এহেমক নাটুডাঙ্গা ইকো ডেভেলপমেন্ট কমিটি এণ্ড ইগনাম এছএজি টোটেল যেটো সোৰেং আহেম হল দোকানখন মানে ৰেষ্টুৰেণ্টখনৰ নাম আৰু নাটুডাঙ্গা ইকো ডেভেলপমেন্ট কমিটি এণ্ড ইনকাম এছএজি নতুনডাঙ্গা এওঁলোকক আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ আপোনালোকে জানে যে বাৰেকুৰি গাঁৱত যেটো হলক গিবনৰ সংৰক্ষণৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছিল তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাতত হলাগ লৈছিল বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটি তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটিকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছোঁ নগাঁও জিলাৰ মেন এলিমেল কনফ্লিক্ট তাক দূৰ কৰিবৰ কাৰণে নেপিয়াৰ গছ লগাই
যি এটা উইদাউট ভায়োলেন্স হাতীৰ ওপৰত ভায়োলেন্স নকৰাকৈ যি মেন এলিমেন্ট কনফ্লিক্ট ৰিজলভ কৰাত আগভাগ লৈছিল সেইটো আছিল হস্তি বন্ধু এনজিঅ এই হস্তি বন্ধু এনজিঅৰ সফলতাৰ বিষয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ মন কি বাতত উল্লেখ কৰিছিল এই হস্তি বন্ধু এনজিঅ লৈও এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ এই আটাইকেইটা বঁটা অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই অহা 30 মাৰ্চত আগবঢ়াব আপোনালোকে জানে যে অসম বৈভৱ বঁটাৰ যিজনে বঁটা লাভ কৰে তেওঁক ৰাজ্য চৰকাৰে 5 লাখ টকা আগবঢ়ায় তেওঁৰ মেডিকেল ট্ৰিটমেন্টৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব লয় আৰু ৰাজ্য চৰকাৰৰ অতিথিশালা আদিতো আমি তেখেতসকলক চৰকাৰী নিৰীক্ষত ৰখাৰ ব্যৱস্থা কৰোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বিনামূলীয়া বাছৰো ব্যৱস্থা কৰে